আকাশবাণী গুৱাহাটী উপন্যাস পাঠ। এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে দিলীপ ফুকনৰ উপন্যাস জলপদুমৰ পানচুইৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। জলপদুমৰ পানচুই। প্ৰভু ঈশ্বৰ, ৰাতি বঞ্চা নাম এভাগীৰ নিমিত্তে ফৰকাটিঙৰ ৰূপকলীয়ালৈ গৈছিলোঁ যোৱা চ'তত। পাছৰ দিনা চাউল সিজোৱা। ভোজৰ পৰা বিদায় লৈ আবেলি কোবাকবিকৈ গোলাঘাটলৈ মটৰ ধৰিবলৈ ৰাওনা হ'লোঁ। টাউনৰ মাজ বাটতে মানুহ এজনে আমালৈ একেথৰে চাই আছিল। ভয়ত আমাৰ বুকু ধিপিং ধাপাং কৰিলে। টাউন বুলিলে আচহুৱা ঠাই, অচিন মানুহৰ সমাগম। আমি যিমানে খৰখোজ লওঁ সিও সিমানে বেগাই আমাৰ পাছ লয়। ভাবিলোঁ ঠগ বা ডকাইত। ওখ পাখ মানুহটোৱে কেনিবা সুৰুঙা বাটেৰে সৰকি আহি আমাক আগভেটা দিলে। সাজ পোছাক বগা ঢকঢকীয়া, ডিঙিত পাখি মেলা জীয়া এটিৰ দৰে ডুগডুগি ওলমি আছে। আমাৰ অৱস্থা যোৱা থোৱা, শৰীৰত কঁপনি, মুখৰ মাত হৰিল। চিৰি হৰিক চিন্তি কিবা এষাৰ কওঁ বোলোতেই যেনিবা তেওঁ গহীনকৈ মাত লগালে, ককাইদেউ। চিনাকি মাতষাৰ শুনিও তেওঁৰ মুখলৈ চাব পৰা নাই। তেওঁ আকৌ মাত লগালে, ককাইদেউ, মোক চিনি পোৱা নাই নেকি? মুখলৈ ভালকৈ চাই দেখোঁ, বোপাই তুমি লখাইৰ পুতেক কৰ্ণ দেখোন। সাজে পোছাকে তোমাক ধৰিবই পৰা নাছিলোঁ। ডিঙিত ডুগডুগি আৰিছা, ৰঙে বৰণেও আগতকৈ পোহৰ হ'লা। কোৱাচোন চিনি পাওঁ কেনেকৈ? কোৱাচোন তোমাৰ বতৰা, চুঙাজানৰ পৰাই আহিলানে? এৰা, তাহানি পদে পয়াৰে বাইকে বচনে গীতে মাতে তোমাৰ সমান কোনো নাছিল। কি বচন আছিল তোমাৰ! মাতত নামঘৰ কঁপি উঠিছিল। তোমাৰ অভিমন্যুৰ ভাও চাই সকলোৱে শোকত কান্দি পেলাইছিল। এতিয়াও ভাওনা সবাহত তোমাৰ নাম সকলোৱে লয়। ককাইদেউ, আমি এতিয়া প্ৰভু যীশুৰ শিষ। মই এতিয়া ৰেভাৰেণ্ড কৰণ। সেইজনা গোসাঁই বা কোনখন সত্ৰৰ অধিকাৰ? তেওঁ গোটেই জগতখনৰ অধিকাৰ। কোন সংহতিৰ বা? ব্ৰহ্ম নে কাল, নিকা নে পুৰুষ সংহতিৰ? খ্ৰীষ্টান, খিৰিস্থান। মনতে আওৰালোঁ, আউনীআটী, দক্ষিণপাট, কুৰুৱাবাহী, কমলাবাৰী, বেঙেনাআটী। নাই, মোৰ আৰু খিৰিস্থান বুলি কোনো সত্ৰৰ নাম মনত নপৰিল। মটৰ ধৰিবলৈ বেগাই খোজ ল'লোঁ। ওৰে তোবাত চিন্তিও একো ওৰ উলিয়াব নোৱাৰিলোঁ। প্ৰভুৱে কৰ্ণক চিনি পায় নহয়? জ্ঞাত হে বৰমেধি, খেহৰোগী লখাইৰ পুত্ৰ কৰ্ণ। সত্ৰাধিকাৰ প্ৰভুৰ মাতত ৰুক্ষতা। এক অক্ষমনীয় দোষত দোষী প্ৰতিদ্বন্দ্বীৰ প্ৰতি ঘৃণা উপজিল সত্ৰাধিকাৰৰ। এই ঘৃণা উকালিয়াই বাহিৰ কৰিলে মহাপ্ৰভুৱে। ম্লেছ, মহাম্লেছ, মৰংচোৱাৰ জাত। ম্লেছ মৰংচোৱাৰ জাত নহ'লে কোনো পুৰুষ তেনে অধৰ্মত পতিত হ'ব নোৱাৰে। নগা মিকিৰৰ লগত একে এখন পাততে ভোজন কৰিব লাগিব। নিচ 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 ধৰ্ম। যাতনা ভুঞ্জিব লাগি মৰি মৰি যিয়ে, কাক গৃধে মাংস চিৰি তাৰ তেজ পিয়ে। ত্ৰাহি ত্ৰাহি বুলি অনেক শবদ, দেখা ধৰ্মী কৰ্মী নেৰাই যাতনা পদ। একো তৎ ধৰিব নোৱাৰিলে বৰমেধিয়ে। কোনো অৰ্থ। নগা মিকিৰৰ সৈতে কিয় একেলগে বহিব লাগিব তাকো বুজিব পৰা নাই। নিমাত হৰিল বৰমেধি, নিমাত মহাপ্ৰভু। কিছুক্ষণৰ পাছত নিস্তব্ধতা ভংগ কৰি নিৰুদ্বেগ চিত্তেৰে সত্ৰাধিকাৰ প্ৰভুৱে বৰমেধিৰ চকুলৈ চালে। বৰমেধি কিবা আগন্তুক বিপদৰ আশংকাত শংকিত হৈ পৰিল। চকু স্থিৰ, ওঠ দুখনিও লৰিছে, বুকুৰ ধপধপনি বাঢ়ি গৈছে। তাৰ পাছত মহাপ্ৰভুৱে গুৰুগম্ভীৰ অথচ মাতত কিছু শীতলতা আনি বৰমেধিক ক'লে,
ঘোৰ সংকটৰ কাল বৰমেধি, মহাসন্দিক্ষণ। এফালে খহনীয়াই নিস্পৃহেৰাজ ভূমি গ্ৰাস কৰিছে, আনফালে ভকত বৈষ্ণৱসৱৰ সত্ৰৰ পৰা নিষ্ক্ৰমণ। তাতে ভূতৰ ওপৰত দানৱ পৰাদি কমিউনিষ্টৰ হুমকি। যাৰ হাতত নাঙলৰ খুটি তাকেই এৰি দিব লাগে ভূমিস্বত্ব। আমাক নিন্দে পৰজীৱী বুলি। পথভ্ৰষ্ট হৈছে সৰ্বলোক। ভ্ৰষ্টাচাৰী হ'বলৈ কাকো এৰি দিব নোৱাৰি বৰমেধি। ধৰি ৰাখিব লাগিব ভক্তবৃন্দক। সত্ৰৰ চাৰিহাতীৰ বাহিৰতো শিষ্যৰ সংখ্যা বঢ়াব লাগিব। শৰণ ভজন দিয়াই নিকা কৰিব লাগিব শিলজুৰি, কাকজুৰি, মৰিয়াহোলা, মুৰুলিয়াৰ ডেকাসভক। বৰমেধিৰ বা মত কি? উশাহ বন্ধ হৈ যোৱা তপত গোমা পৰিৱেশৰহে যেন অন্ত পৰিল। বৰমেধিৰ গাৰ ওপৰেদি এজাক জোৰ বতাহ বৈ যোৱা যেন লাগিল। সংকটকালত তেওঁৰ ওপৰত ভৰসা ৰখাৰ কাৰণে ভক্তিত গদগদ হৈ পৰিল তেওঁ। এটা দীঘল হুমুনিয়াহ এৰি মনৰ ভিতৰত জমা হৈ থকা এডঙা ঘোলা পানী লঙা কাটি এৰি দিব খুজিলে। সজ সজ মহাপ্ৰভু, উত্তম। পাছে মিছামৰীয়া, মৰিয়াহোলা, মুৰুলিয়াৰ সদৌতি দক্ষিণ পাটৰ সিচ। গোসাঁই প্ৰভুসকল নিলগত থকাত সেইবোৰ গাঁৱত এতিয়া বিহুৰ কোব চৰিছে। ঢোল বজাই পানী তোলে দৰা দৰে। তিৰোতা মানুহৰ মুখতো বিহু নাম। জীয়ৰী ছোৱালীয়ে টকা বজাই বৰ তলত বিহু নাচে। চহকীয়ে টোপ ভঙা বঙলাঘৰ সাজিবলৈও লৈছে। ইপিনে চুলেফা গোহাঁই আৰু বাপকন দাসে উচতনি দি সকলোকে কমিউনিষ্ট কৰিবলৈ লৈছে। সত্ৰৰ নিস্পৃহেৰাজ মাটি সকলোকে সমানে ভগাই দি চৰকাৰী পট্টা পিহনা দিব লাগে বুলি সকলোৰে সমৰ্থন বিচাৰিছে। বৰমেধি, সকলো সংবাদ আমাৰ কৰ্ণগোচৰ হৈছে। পকনীয়াত পৰা বৰ নামৰ গুৰি কেনেকৈ ধৈৰ্যৰ বঠাৰে ধৰিব লাগে আমি জানো। গুৰু দুজনাকো বিপদৰ অনেক কুকুৰে বেৰি ধৰিছিল। স্বাপদৰ গড় ভেদি নিৰ্গমন হ'ব লাগে। বৈকুণ্ঠৰ পাৰ ভাঙি বৈ অহা নামৰ অমৃত ৰস ভক্তসৱক পান কৰাব লাগে। এতেকে কাল বিলম্ব নকৰি মোহনিদ্ৰাত পৰি থকা ভক্তসৱক উদ্ধাৰ কৰিব লাগে। অচিৰে সেই সব গ্ৰামত আমি প্ৰৱেশ কৰাই উত্তম শুভ কৰ্ম শীঘ্ৰেই হওক বৰমেধি। অহা বৃহস্পতিবাৰে আমি সব মৰিয়াহোলা অভিমুখে যাত্ৰা কৰোঁ। প্ৰভু ঈশ্বৰ, খাতলাত চৰি যোৱা হ'বনে পদব্ৰজে? বাট নীলগড়। এতেকে আমাৰ ইভ পৃষ্ঠত বিচৰণ কৰাৰ ইচ্ছা। ইভপৃষ্ঠ প্ৰভু? হয়, এটা হস্তি যোগাৰ কৰা হওক। প্ৰভু, হাতী বুলিবলৈ ভাল মখনা হাতী এটি মাজু কৈৱৰ্তৰহে আছে। অচ্যুত, অস্পৃশ্য সেই হস্তি। নাক কোচাই দিলে অধিকাৰ প্ৰভুৱে। তেওঁ শৰীৰটো এনেকৈ কঁপাই তুলিলে যেন লেও লেওকৈ এসোপা বিছা সমস্ত শৰীৰত বগাই ফুৰিছে। বুজি পালে বৰমেধিয়ে। তৎক্ষণাৎ তেওঁ কথাৰ বাগি সলালে। আৰু এজনী হাতী আছে প্ৰভু, দীঘলা বৰাৰ হাতী, নামী হাতী। সেইজনী চাহিনী। তাতে মাউতিও উচ্চ কুলৰ, জাতত বৰ কলিতা। সেইজনী হাতীৰে ব্যৱস্থা কৰিব পৰা যাব। কৰা হওক। দীঘলা বৰাই নকৰে। আমাৰ সদিচ্ছা, আমাৰ মনোবাঞ্ছা দীঘলা বৰাই পূৰ্ণ কৰিব। সাজ লগাৰ সময়। গাঁৱৰ সকলোৱে পথাৰ সমাৰ সামৰি ঘৰ সোমাইছে। বাহিৰৰ পোহৰে যেতিয়া মেলানি মাগিছে, ঘৰৰ ভিতৰত তেতিয়া ধিমিক ধামাক চাকিৰ পোহৰ বিয়পি পৰিছে।
ঘৰে ঘৰে শিশুহঁতৰ কণ্ঠেৰে নিগৰি গৈছে সন্ধ্যাৰ প্ৰাৰ্থনা, তুমি চিত্তবৃত্তি মূৰ প্ৰৱৰ্তক নাৰায়ণ। গোহালিৰ কাষত ধানখেৰ, বিহলঙনি আৰু তুঁহগুৰিৰে জ্বলোৱা জাগৰ মিশ্ৰিত গোন্ধ গাঁওখনত বিয়পি পৰিছে। একেৰাহে বাজি থকা উইচিৰিঙাৰ চিঞনিৰ সমবেত স্বৰে সন্ধিয়াৰ এইছোৱা সময় আৰু সজীৱ কৰি তুলিছে। জোনাকী পৰুৱাৰ ধিমিক ধামাক পোহৰৰ জিকমিকনি আৰু জাগৰ নেদেখা ধোঁৱাৰ পাতল আচ্ছাদন আন্ধাৰৰ সৈতে মিলি গৈছে। মন নমন আন্ধাৰৰ মাজত গাত ঢকঢকীয়া বগা চুৰিয়া চেলেং, মূৰত মথুৰা পাগ মাৰি গাঁৱৰ বাটেৰে হাতত লাখুটি লৈ আগবাঢ়ি গৈছে বৰমেধি। পদূলিমুখৰ নঙলা খুলি দীঘল পদূলিটোৰে তেওঁ সোমাই গৈছে দীঘলা বৰাৰ ঘৰলৈ। দীঘলা বৰাই সন্ধিয়াৰ এইকণ সময়তে চোৰাঘৰৰ চকী এখনত বহি দীঘল নলিচাৰ হুকাত ধপাত সেৱন কৰে। চোতালৰ পৰাই হুকাৰ টুৰুক টুৰুক শব্দ এটি শুনা গৈছে। চোতালৰ পৰাই এটা গলহেকাৰি মাৰি নিজৰ আগমনৰ সংকেত দি বৰমেধিয়ে দীঘলা বৰাক মাত লগালে। গৃহস্থ ঘৰত আছেনে? কোন? মইহে, সত্ৰৰ বৰমেধি। ভাল, সোমাই আহক। বৰমেধি পোনে পোনে সোমাই চোৰাঘৰ পালেগৈ। দীঘলা বৰাই সন্ধ্যাৰ অতিথিক চকুৰে ইংগিত কৰিয়েই কাষৰ দীঘল বেঞ্চিখনত বহিবলৈ ক'লে। এই বিলাতী আসন আশা কৰা নাছিল বৰমেধিয়ে। তেওঁ এখন তামোলী পীৰা নাইবা এখন ধৰাহে আশা কৰিছিল। অনিচ্ছা সত্ত্বেও তেওঁ সেই আসনতে বহি পৰিল। তাৰ পাছত মনতে কথাবোৰ জুকিয়াবলৈ ধৰিলে। তেনেহ'লে কথাবোৰ সঁচা। গাঁৱত মানুহে বু বাবা কৰিছে। দীঘলাৰ ল'ৰাহঁতে টেবুলত কাঁহী বাতি তুলি চকীত বহি ভাত খায়। চোৱানিকা নামানে। কোন সতেৰে মেলেচহঁতে মাছ মঙহৰ আঞ্জা আৰু অন্নমুঠিক এনে কাঠৰ চাঙত তুলি খাব পাৰে? দীঘলা বৰাই আলহীৰ প্ৰতি কোনো আগ্ৰহ নেদেখুৱাই একান্ত মনে হুকা টানিবলৈ ধৰিলে। হুকাৰ শেষ টানটো মাৰি হুকাটো লাহেকৈ বেৰৰ কাষলৈ আঁতৰাই থৈ বৰমেধিৰ চকুলৈ চালে। অস্বস্তিয়ে ঘেৰাও কৰিছিল বৰমেধিক। বিৰক্তিকৰ হৈ পৰিছিল এই ক্ষণ। যেন তেওঁৰ সমস্ত মান মৰ্যাদা, সামাজিক অৱস্থান আৰু ব্যক্তিত্ব মুহূৰ্তৰ ভিতৰতে ধূলিস্যাৎ হৈ গ'ল। যেন এজাক ধূলিৰ ধুমুহাই তেওঁৰ সমগ্ৰ চকু মুখ বুঢ়াই পেলাইছে। নাকৰ দুয়ো ৰন্ধ্ৰেৰে সোমাই গৈছে তপত বালি। এনেয়ে কাহ হেতা মাৰিলে বৰমেধিয়ে। শুকান কাহ, অহৈতুকী কাহ। মেধিৰ ভৰিৰ পৰা মূৰলৈকে ক্ৰমান্বয়ে এটা ধীৰ দৃষ্টি নিক্ষেপ কৰিলে দীঘলা বৰাই। এই দৃষ্টি বৰমেধিয়ে সহ্য কৰিব পৰা নাই। যেন এডাল দীঘল চেলা তেওঁৰ শৰীৰত অকাই পকাই ঘূৰি ফুৰিছে তেওঁৰ এনে লাগিল। কিছু সময়ৰ নীৰৱতা ভাঙি দীঘলা বৰাই সুধিলে, কিবা সকাম আছিল? এই তপ্ত পৰিস্থিতি, এই ৰুদ্ধশ্বাস পৰিৱেশৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছিল বৰমেধিয়ে। লৰালৰিকৈ তেওঁ উত্তৰ দিলে, হয় হয়, অহা বৃহস্পতিবাৰে অধিকাৰ মহাপ্ৰভুৱে মৰিয়াহোলা মুৰুলীয়া গাঁৱৰ ৰাইজক দৰিখন দিব বিচাৰে। মহাপ্ৰভুৱে তালৈকে যাবৰ নিমিত্তে আপোনাৰ হাতীজনী বিচাৰিছিল। সত্ৰাধিকাৰ প্ৰভুৱে হাতী বিচাৰিছে যেতিয়া নিব পাৰে। পাছে হাতীৰ কথা আমাৰ মাউতেহে ভালকৈ জানিব। আপুনি তাৰ সৈতে কথা হওক। কথা চহকী গেলাই কাণীৰ খোলাত বহিলে কথা বিষম হ'ব। যদি আন কোনোফালে হাতীৰ বন্দোবস্তি সেইদিনা নাই, তেনে সেই গোসাঁই প্ৰভু ফুৰি আহকগৈ। আপুনি সেই তামোল চালি এখন খাই সেই গেলাইকে প্ৰভুৰ ইচ্ছাৰ কথা কওকগৈ। আমাৰ আপত্তি নাই। পাছে সি যদি কাণীৰ খোলাত বহিল, তেতিয়া তাৰ পৰা হা না একো উত্তৰ নাপাব। তেনেহ'লে মই উঠোহে বুলিছোঁ। তামোল চালি কিবা একা? নাই নাই, নহ'লেও হ'ব। মাউতিক লগ ধৰাহে আগ কথা। তামোল চালি পাছে পৰেও হ'ব। মই এতিয়া উঠিছোঁহে। টান মুঠিৰে লাখুটিডাল ধৰি হন হনকৈ বৰমেধি দীঘলা বৰাৰ ঘৰৰ পৰা ওলাই গ'ল। ওলাই গৈয়ে পদূলিমুখৰ নঙলা মাৰিডাল জোৰেৰে টান মাৰি নঙলা খুঁটিত সুমুৱাই খৰখোজেৰে গৈ হাতীমাউত গেলাইৰ চোতালত থিয় দি তেওঁ কোমলকৈ মাত লগালে, বোপা গেলাই বৰমাউত ঘৰত আছানে? কোননো সেয়া? দেওনে মনীষ? আৱতত ঘৰত নাথাকি কিবা মেলা চিকাৰলৈ যাম নেকি? খুন আহিছে, পোনে পোনে সোমাই আহিলে হ'ল দেখোন। বৰমেধি ঘৰৰ ভিতৰলৈ সোমাই গ'ল। সুধ বগা সাজ পিন্ধা থুলন্তৰ পুৰুষজনাক দেখি গেলায়ে বিচুৰ্তি খালে। আঠে বেঠে পীৰা এখন আগবঢ়াই দি অতিথিক বহিবলৈ ক'লে।
গেলাই মাউত কাণেৰ নিচাত ইতিমধ্যে ডুব যাবলৈ আৰম্ভ কৰিছিলেই। অতিথিৰ মুখলৈ নোচোৱাকৈয়ে গেলায়ে ফটামুখ মেলিলেই। আও আৰে বোলো চুঙা বাদুলি বহাত ফেঁচা উৰুলি। এবাৰ কি হ'ল? স্বৰ্গৰ ৰজা ইন্দ্ৰৰ ঐৰাৱতটোৰ কিবা এটা বিকাৰ হ'ল বুজিছেনে? একেবাৰে আপোনাৰ সেই চাৰি ঠেং জোকাৰি ঐৰাৱতে নাচে। নাচ যে নাচ, নাচোন নেভাগে। এবাৰ যদি ঠেং নচুৱাই এবাৰ মূৰটো জোকায়। দেৱৰাজটো অবাক আপোনাৰ। বোলে মোৰ ঐৰাৱতটো কি হ'ল আকৌ? তাৰ পাছত মেল চপাই সকলোকে গোটাই লৈ ভাগে ভাগে সোধ পোছ কৰিলে, ভাগে ভাগে আলোচ কৰিলে। কেনুহে বোলে উবকি মেনকা নাচোন চাই চাই ঐৰাৱতৰ গাটো নাচোন লম্বিছে। কেনুহে বোলে দেৱতা হ'ল কি হ'ল? দেৱতাৰ মাজতো পেট কপটীয়া আছে নহয় অ'। কিবা থুমুৰি মাৰিছে কোনোবাই। তাৰ পাছতহে আৰু যেনিবা বুঢ়া দেৱতা বৃহস্পতিয়ে চকু দুটা মুটি ধ্যান কৰি আঙুলি মূৰত কিবা লিখি লিখি ক'লে, ঐৰাৱতৰে বিকাৰ মটৰ চুঙা বাদুলিৰ বাহিৰে আন কেৱেই গুচাব নোৱাৰে। চুঙা বাদুলিকনো এতিয়া স্বৰ্গলৈ আনে কোনে? এইবোৰ গুণাগথা মেলুসকলৰ মাজত চলি থাকোঁতে জোপোকা মাৰি বহি থকা ফেঁচাই উৰুলি এজোকা দি ইন্দ্ৰৰ ফালে চাই বোলে, দেৱৰাজ আপুনি চিন্তা কৰিব নেলাগে নহয়, মই এটা গিয়ালে আনিব পাৰিম। এই বুলি কৈয়ে চু মাৰি ফেঁচা উৰি আহি মটৰ চুঙা বাদুলি বহা পালেহি। তাকে দেখি চুঙা আচৰিত। সি বোলে আও আমি দুটা নিশা ফুৰা জীৱ, কোনো কাহানি মোক মাত এষাৰি নিদিয়া, আজিনো কিহৰ গজত আহিলা? ফেঁচাই বোলে কথাটো হওঁতে সঁচা দেও, পাছে বোপা চুঙা বৰ বিপদত পৰিহে আহিলোঁ, তুমি ৰক্ষা কৰিলেহে কৰা। এই বুলি ফেঁচাই সোপাকে বখানি দুয়ো স্বৰ্গৰ ফালে উৰা মাৰিলে। স্বৰ্গ গৈহে চুঙা বিপদত পৰিল। ইমান চাফা চিকুণ ঠাই, বোলো ক'তো বহিবলৈ ঠাই এখন বিচাৰি নাপায়হে নাপায়। উৰিহে আছে। যেনিয়ে চাই তেনিয়ে আপোনাৰ গোটেইখন সোণৰ গছ, ৰূপৰ পাত, গছৰ গুটি হীৰা মুকুতা। ইফালে পোহৰ হৈ অহাত চকুত টোপনি জাল। শেহত উপায় নাপায় একেবাৰে আপোনাক চৌ মাৰি গৈ ঐৰাৱতক কাণতে সোমাল। ঐৰাৱতেও উচপ খাই জিকা মাৰি দিলে নহয়। চুঙাও কৰপাল খাই পৰো যেন হৈ আকৌ উৰা মাৰি ঘূৰি পাকত আহি সিখন কাণত সোমাল। এইবাৰো ঐৰাৱতে আপোনাক মূৰটো জোকাৰি তাৰ কাণৰ ভিতৰৰ পৰা উলিয়াই পঠিয়ালে। যেই চুঙা বাদুলি ঐৰাৱতৰ কাণত সোমাইছিল, সেই ঐৰাৱতৰ কাণত যে মকৰাই জাল বান্ধিছিল, সেই জাল ফাটি তাত লাগি ধপাই থকা পোক পখিলাবোৰে মুক্তি পাই উৰা মাৰিলে। ঐৰাৱতো ভাল হ'ল। উপন্যাস পাঠ অনুষ্ঠানটিত ইমান পৰে দিলীপ ফুকন ৰচিত উপন্যাস জলপদুমৰ পানচৈৰ ধাৰাবাহিক পাঠৰ ১২ খণ্ডটি শুনিলে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে
বৰমেধি উৎপল বৰা, সত্ৰাধিকাৰ অৱনী বৰা, দীঘলা বৰা, প্ৰবাল কুমাৰ শৰ্মা আৰু গেলাই মাউতৰ চৰিত্ৰত অভিনয় কৰিলে সুদীপ্ত শৰ্মা ভৰালীয়ে। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। জলপদুমৰ পাঞ্চৈ উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।